আমাৰ দুজনক এনেকৈ বহি থকা দেখিলে, বহি থকা দেখা বুলি নহয় আৰু, আমাৰ দুজনক এনেকৈ লগে ভাগে কিছুমান মানুহে দেখিলে নহয় একদম চকু জ্বলি পুৰি শেষ হৈ যায়। কিছুমানক মানে চকু জ্বলা পুৰাব লাগেই, গম পাইছেনে? মই নিজৰ মানুহজনৰ লগতহে আছোঁ ন, তাতে কি প্ৰব্লেম বাৰু? সেই মানুহজনৰ লগত থকাটো কিছুমানে ভাল নাপায়। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ হয়, লেতেৰা ৰুমটো দেখাইছোঁ দেই। আজি মানে এনেকুৱাই কাপোৰ ধুইছোঁ, 3টা মানুহৰে কাপোৰ ধুইছোঁ, বুজি পাইছানে? বহুত টাইম লাগি গ'ল আজি, 11:30 বাজি গ'ল ধুওঁতে ধুওঁতে। নহয় বাৰু, পৃথিৱীত 2 প্ৰকাৰৰ মানুহ আছে। এক প্ৰকাৰৰ মানুহ হৈছে মুখতে কথা কয়, কথা এটা ক'বলৈ নাপায় মুখতে কথা কয়, আৰু এক প্ৰকাৰৰ মানুহ আছে পেটে পেটে যুঁজে, গম পাইছেনে? পেটে পেটে যুঁজা মানুহটো কিন্তু আটাইতকৈ বেয়া মানুহ বুলি কওঁ। আৰু মুখে প্ৰত্যেকটো ক্ষেত্ৰতে মানুহক কথা এটা ক'লেই মুখত যে পেটকৈ ধৰে, সেইবিধৰ মানুহো ভাল নহয় বাৰু। আৰু কিন্তু সেই দুটাৰ ভিতৰত কিন্তু মুখত কথা কোৱা মানুহটো ভাল, যদি এই পেটে পেটে যুঁজা মানুহৰ বহুত বেয়া। পেটে পেটে মানুহৰ যুঁজিলে কি হয় জানে? মেণ্টেলি হেৰেচমেণ্ট হয়। মেণ্টেলি হেৰেচমেণ্ট হয়। আৰু আপুনি যেতিয়া আনক মেণ্টেলি হেৰেচমেণ্ট কৰিবলৈ যাব নহয়, আপুনিও নিজে নিজে মেণ্টেলি হেৰেচমেণ্ট হয়। সেইটো কথা কিন্তু জানিও মানে নজনা নিচিনা কৰে। কিছুমান মানুহ আছে নহয় ফিজিকেলি হেৰেচমেণ্ট কৰিব নোৱাৰে, সেইকাৰণে মেণ্টেলি কৰিম মানে। মেণ্টেলি হেৰেচমেণ্ট কৰিলে মানুহ বেছি কষ্ট পায়, জানেনে? উপায় নাই আৰু, যাৰ যি চৰিত্ৰ লগতে থাকিব ন, উপায় নাই। আৰু এটা কথা কওঁ ইয়াতে, বহুত মানুহৰ মতলব কি জানেনে? বোৱাৰী মানে হৈছে নিজৰ পুতেকক সুখত থকা আৰু নাতিপুতি জন্ম দে, ঘৰৰ ভিতৰতে সোমাই কাম বন কৰি থাক, সেইজনীয়ে বোৱাৰীয়ে ভাল। যদি বোৱাৰী পুতেকৰ লগত সমানে সমানে ক'ৰবালৈ ওলাই যায়, ক'ৰবাত গৈ বাহিৰত গৈ খায়, মানে পুতেকটোক ইমানো যোগ্য বুলি নাভাবে নেকি বাহিৰত গৈ কিবা এটা বোৱাৰীজনীক খুৱাব পৰা কেপাচিটি আছে? মানে চবকে খুৱাবি, বোৱাৰীক নোখোৱাবি, বোৱাৰীক অকল ঘৰৰ খানা খুৱাবি। কি বুলি ক'ম আৰু, মানে এনেকুৱা টাইপৰ শাহুবোৰে হওক, ঘৰত থকা বেলেগ মানুহে হওক, তেওঁলোকৰ জীৱনত কিন্তু কেতিয়াও সুখ নহয়। তেওঁলোকে গেলি পচিয়ে মৰি যাব, পেটত গেলা ভাত এখিনিলে। এতিয়া ৰুম সাৰিব লাগিব। কাম কৰা মানুহগৰাকী কেলৈ নাই অহা বুজিয়ে নাপাওঁ। ইয়াত আকৌ কাম কৰা মানুহৰ ঢেৰ এক্টিং, গম পাইছেনে? বহুত এক্টিং, কি বুলি ক'ম আৰু। মন গ'লে আহে, মন গ'লে নাহে, ধৰিব উপায় নাই। পৃথিৱীত এটা বস্তু শিকিলোঁ জানে, কাকো সুখী কৰিব নোৱাৰে, সেইকাৰণে নিজকে সুখী কৰিব লাগিব। এইটো হৈছে আমাৰ ঘৰৰ বাৰীৰ মনোহৰ কলৰ কলডিল দেই। যোৱাকালি মই পোষ্ট এটা দিছিলোঁ, কি কলৰ হয় বুলি কৈছে, জাহাজী কল নাখায় নহয়, ভীমকলহে খায়, কাঁচকলৰ খায়। এইটো হৈছে মনোহৰ কলো খায় দেই। তাৰপিছত আজি দুপৰীয়া সাজত, যিহেতু দেওবাৰ হয়, কি বনাইছে জানেনে? আজি খৰিচা দি বনাইছে, বাঁহগাজ দি মাছ বনাইছে। কেনেকুৱা হয় নাজানো বাৰু দেই, মই বহুত বস্তু আগতে একদমেই মাছ নাখাইছিলোঁ, কিন্তু বিয়াৰ পিছত এতিয়া মাছটো খাবলৈ লৈছোঁ আৰু। মাছেই খাব লাগে মাংস খোৱাতকৈ। আমাৰ আকৌ ছোৱালী সময় নাই অসময় নাই, যেতিয়া তেতিয়া পঢ়োঁ বুলি কয় ন, 2:30মান বজাত পঢ়োঁ বুলি কৈছে। মই বোলো পঢ়ক আৰু, 6টো মানে লিখিব দিছোঁ, উল্টা পাক মৰা হৈছে, গম পাইছেনে? যিহেতু আমাৰে কেতিয়াবা পাহৰি থাকোঁ, ফেচবুকটোত কাম নকৰিলে দুদিনমান কেনেকৈ ক'ত ছেটিংছত কি কৰিব লাগে পাহৰি থাকোঁ। যেতিয়া ছোৱালী হয় ন, সৰু ছোৱালী হয়, তাতে বোলো লিখোঁ বুলি কৈছে যেতিয়া, স্কুলো খুলিব লাহেকৈ, বোলো এয়া প্ৰেক্টিছখিনি কৰোঁ বুলি কৈছে, কৰি এনেকুৱাই দিছোঁ আৰু। দেওবৰীয়া সাজত কি কি আছে দেখাই দিছোঁ। মাছ বনাইছে, এইফালে মাছৰ পেটু, আলু ভাজিছে, এইফালে বন্ধাকবি ভাজিছে, সেইফালে তিতাকেৰেলা ভাজিছে। আমাৰ মানে মাছ বনোৱা দিনাখন তিতাকেৰেলা থাকেই প্ৰায়। সেই বনোৱা মানুহটো এইটো দেখাই দিছোঁ, এই মুছালটো, এইভাগে মুছাল হৈ থাকি সি ভাল পায়। এই আমাৰ ৰিংকু, এই টিভিটো যে তাৰ কাৰণে ৰিচাৰ্জ কৰি দিয়া হয় দেই। এই টিভিটো সি নাচায়, যেতিয়া মোবাইলটো আছিলে তেতিয়া সি নক'বা মা, নকৰে। যেতিয়া মোবাইলটো একদম মানে এৰিয়ে নিদিয়ে, নালাগে টিভিটো ৰিচাৰ্জ কাটি দিব বুলি কৈছিলে, এতিয়া টিভিটো মোবাইল বেয়া হ'লত আহি গৈছে। টুলখনত বহি নলওঁ কিয় ৰিংকু, সদায় তই তেনেকৈ, আৰু ফেনখন কিয় নিদিয়? তোৰ গৰম নুঠে নি? ফেন দে, ফেনখন দে, দে একো নহয় দে, চাউণ্ডটো বঢ়াই ল। ইমান গৰমত কেনেকৈ থাক বাৰু? সদায় কওঁ ফেনখন চলাই ল'বি, নাই নচলায়। আৰু সেই টুলখন ল, নবহে টুলত, তলতে বহে। নক'বা, নকয়, আহা ব'লা। কিছুমান বস্তু নেদেখালে আকৌ মানুহে ভাবে নহয়, আমি ৰিংকুক ধৰক ভালকৈ নাৰাখোঁ, আমুক কৰোঁ তামুক কৰোঁ, ভুচুক কৰোঁ, সেইকাৰণে মানে দেখাই দিছোঁ।
লোকঢাক নাই দেই, যিটো কৰোঁ সঁচা কৰোঁ ভাই। তাৰপিছত আমাৰ ছোৱালীয়ে আকৌ তন্দুৰী খাওঁ বুলি ক'লে। দেউতাকে তন্দুৰী খাই ভাল পায় যে, সেইকাৰণে ছোৱালীও নতুনকৈ লাগিছে আৰু এটা বস্তু তন্দুৰী খোৱাটো। দেউতাকে মানে তাই খাওঁ বুলি ক'লত সেয়া তন্দুৰী আনিলোঁ। আনি পেলাই তন্দুৰী খাবলৈ দিলোঁ। তন্দুৰীয়ে খালে দেই, ভাত নাখালে পিছে। ভাত খুৱাই লৈ তন্দুৰী খুৱাই লৈ পিছত তাৰপিছত আৰু দিনটোলৈ সামৰণি মাৰিছোঁ আৰু মাল্টিভিটামিন খুৱাইছোঁ আৰু ক্ৰীমটো সঁচাকৈ লগালত তাই কিন্তু সেই মুখত যে দাগ আছিলে শুকাইছে জাননে। আপোনালোকো ল'ৰা ছোৱালী যদি হৈছে, সৰু ল'ৰা ছোৱালী, তেনেহ'লে এই ক্ৰীমটো লগাব পাৰে। ঠিক আছে তেন্তে, কি ক'ব আৰু, মানুহৰ কথা কৈ কৈ শেষেই নহ'ব, সেইকাৰণে নিজৰ কথা